লংকাত বীৰ বাল দিৱস উদযাপন বাবা ফাতে সিং সেৱা দলৰ উদ্যোগত বীৰ বাল দিৱস উদযাপন কৰা পৰিলক্ষিত হয় 21 ডিসেম্বৰৰ পৰা 27 ডিসেম্বৰলৈকে উদযাপন কৰা হয় এই বীৰ বাল দিৱস বাবা জোৰাবৰ সিংজী আৰু বাবা ফাতে সিংজীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শহীদ হিচাপে ঘোষণা কৰাৰ পাছতে দুইগৰাকী শহীদক স্মৰণ কৰি উদযাপিত কৰা হৈছে বীৰ বাল দিৱস আৰু বীৰ বাল দিৱসৰ কাৰ্যসূচীত সমাজকৰ্মীয়ে আগবঢ়ায় স্কুল বেগ আৰু কম্বল হয় আমি বাবা ফাতে সিংজী সেৱা দলৰ উদ্যোগত 2023 বৰ্ষৰ পৰা সতীশ সাহেবজাদেৰ ওপৰত আমি ইয়াত লংগৰ সেৱা আগবঢ়াওঁ প্ৰতি বছৰে এসপ্তাহ 21 তাৰিখৰ পৰা 27 ডিসেম্বৰলৈকে আৰু দুপৰীয়া 12 বজাৰ পৰা আমি 4 বজালৈকে লংগৰ ইয়াত ব্যৱস্থা কৰা হয় আৰু সন্ধিয়া 6 বজাৰ পৰা নিশা 9 বজালৈকে ইয়াত চাহ জলপানৰ ব্যৱস্থা কৰা হয় আৰু ইয়াত প্ৰত্যেক সকলো ধৰ্মাৱলম্বী লোকসকলে আহি অতি শ্ৰদ্ধাৰে ইয়াত যেনে ধৰণৰ লংগৰ গ্ৰহণ কৰে সঁচাই আমাৰ খুব ভাল লাগে আৰু সকলো একত্ৰিত হৈ ইয়াত আহে আৰু এই যি আমাৰ গুৰু টেগ বাহাদুৰজীৰ নাতি ছাৰ সতীশ সাহেবজাদে বাবা অজিত সিংজী বাবা জোৰাবৰ সিংজী বাবা জুজাৰ সিংজী বাবা ফাতে সিংজী এওঁলোকৰ ওপৰতে আমি এই নামটো দিছোঁ বাবা ফাতে সিংজী তেখেতৰ বয়স আছিলে 5 বছৰ আৰু তেখেতৰ নামতেই আমি এই সেৱাটো চলাই গৈছোঁ সকলো ৰাইজৰ ছাত্ৰসংগতৰ সহায় সহযোগিতাত আৰু আসাম টক্স আপোচবিহীন অসম কণ্ঠ